শনি গাঁও বুকুৰ আপোন হিয়াতে দেখোন নতুন সপোন কোনে জুমি চাই যুদিৰ দাপোন ফুলৰ পাতৰ হাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন আমাৰ ওচৰতে মাহীৰ ঘৰ মাহীৰ পুতলাটোৰ হৰে গুঞ্জাৰ জ্বৰ জ্বৰ ভাল লগা জ্বৰ হাকচু ডাক্তৰ ডাক্তৰ মাহী যাৱে ক'লে ডাক্তৰ আনিবলৈ দাদাই লৰ দিলে দৌৰ 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 টক 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 ডক্তৰৰ দুৱাৰত কৰে টক টক পুতলা ভয় খাই কপে ঠক ঠক দেওবাৰ কি যে ভাল দিন কতয়ে কাৰো নাই বেজাৰৰ চিন লাহে ধীৰে শুই উঠা ল'ৰা লৰি নাই উঠিয়েই খেলিলোঁ নবকাজে মাই ফুটবল মাৰ্বল আৰু ক্ৰিকেট খেলি খেলি ধূলি লাগিল হললেট পেট আমলখি জলফাই ফুৰতে বিচাৰি কৰবাত কেনেবাকৈ কাটে যদি ভৰি ফুলিয়া কপৌ ফুল ও দেহি ক'ত পালা চিজ দিহা ফুল আল ফুলিয়া কপৌ ফুল ও দেহি ক'ত পালা চিজ বিহা ফুল হাবি ভাঙি দেখিলো বিৰিং বঙাই ছিঙিলো হাতত মনা এতিয়াৰি বাওহাতে লৈ ছাতি হাতলৈ বুলি পুৱাই হলাল বৰপনাতি ভৰালি খুৰাই বৰালি মাছটি বাটতে কিনি ল'লে বৰপনাও বাট দুটিমান সস্তাতে কিনি থলে আমি আজি এজন দুজন নহয় একেলগে প্ৰায় 200জন ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক আমি যাব ওলাইছোঁ দাৰ্জিলিঙলৈ শুৱালকুছি হাজো এই তিনিটা স্থানৰ প্ৰায় 150 ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক তেওঁলোকে আমি এখন ট্ৰেইন কেপিটেল এক্সপ্ৰেছ আৰু কেপিটেল এক্সপ্ৰেছ আমি গৈ আছোঁ আৰু গৈ আমি দাৰ্জিলিং যাম দাৰ্জিলিং যোৱাৰ পূৰ্বে আমি প্ৰথমে ফাৰ্ষ্ট পাৰ্ট আমি একাংশ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কিয় যাব কি কৰিব তেওঁলোকৰ মনৰ কথা জানিম তাৰ পূৰ্বে আমি তেওঁলোকৰ ওচৰত যাব বিচাৰিছোঁ তেওঁলোকে ইতিমধ্যে বহি আছে আৰু খানা দেখুৱাব সমগ্ৰ চিটুৱেশ্যনটো চব কণ কণ ল'ৰা ছোৱালী আছে তেওঁলোকৰ আমি প্ৰতিভা আজি দেখুৱাম আৰু তেওঁলোকে কিছুমানে গান গাব কিছুমানে কবিতা আবৃত্তি কৰিব আৰু নিজৰ নিজৰ যিসকল প্ৰতিভা তেওঁ দেখুৱাব প্ৰথমে আমি কাৰ ওচৰত যাম কবিতা নে গান হ'ব তোমাৰ কবিতা নে গান কি গান গাব তুমি কি কৰিবা তোমাৰ প্ৰথমে নামটো কোৱা তোমাৰ নমস্কাৰ মোৰ নাম মাল্লিয়া নাছৰিন মই 5 শ্ৰেণীত পঢ়ো কোন স্কুলত পঢ়া বিদ্যাজ্যোতি একাডেমি মুকালমত ঘৰ কি আব্বাৰ নাম কি আব্বাৰ নাম ৰুবুল আৰি তোমালোকে প্ৰত্যেকে নিজৰ নাম পৰিচয় ঠিকনাটো দি দিবা হা আৰু কলৈ গৈছা কিয় গৈছা তোমালোক কিয় লৈ গৈ আছে সেইবিলাক কথা তোমালোকে নিজে কৈ দিবা তুমি কি কৰিবা হাইটো বৰ ধুনীয়া হাই দিছে ন দিয়া কি কৰিবা কোৱা তুমি ভাবি থকা কি কৰিবা আমি তাৰে পূৰ্বে মাইনাৰ ওচৰত যাম মাইনা গান গাব আৰু গান গোৱাৰ পূৰ্বে আমি মাইনাৰ এড্ৰেছটো ল'ম আমি কোৱা তোমাৰ নামটো তোমাৰ ঠিকনা নমস্কাৰ মোৰ নাম হৈজাৰিন চৌধুৰী ডাঙৰকৈ ক'বা নমস্কাৰ মোৰ নাম হৈজাৰিন চৌধুৰী বাকী কোৱা তোমাৰ দুটাৰ নাম কি তুমি কোন স্কুলত পঢ়া কি পঢ়ি আছা কলৈ যোৱা মই ডিমলেণ্ড ইংলিছ স্কুলত পঢ়োঁ আৰু মোৰ দেউতাৰ নাম হয় মৃদুল হক চৌধুৰী ষ্টাৰ্ট 1 2 3 গো আলফুলিয়া কপৌ ফুল ও দেহি ক'ত পালা চিজ দিহা ফুল আলফুলিয়া কপৌ ফুল ও দেহি ক'ত পালা চিজ বিহা ফুল হাবি ভাঙি দেখিলো বিৰিং বঙাই ছিঙিলো সোণ হাঁহিয়ে পাহি মনৰীয়া ফুল আলফুলিয়া কপৌ ফুল ও দেহি ক'ত পালা চিজ বিহা ফুল হাতত ইয়ললা পিছলি জানো পৰে জানো নোহোৱা পৰে যদি পিছলি হৈ দিবা দে মুতলি পৰে যদি পিছলি হৈ দিবা দে মুতলি আকৌ যদি পিছলি যায় কৈ দিওঁ নেকি খোপাতে পিন্ধাই আলফুলিয়া কপৌ ফুল ও
পেহীকত বালাচিত বিয়াপুত। আমি এবাৰ কবিতা কোনে কৰিবা? কবিতা কৰিবা। খো হাতত মোনা এটি আৰি বাওঁ হাতে লৈ ছাতি হাতলৈ বুলি পুৱাই হলাল বৰপনাতি ভৰালি খুৰাই বৰালি মাছটি বাটতে কিনি ল'লে বৰপনাও বাট দুটিমান সস্তাতে কিনি থলে ঘৰ তপনিত পৰিল পনাতি বেলিত ওপৰত লৰ বাটতে এজোপা বতৰ তলত মাৰিলে এবাগৰ বজাৰৰ পৰা ঘূৰিল পনাতি। বঢ়িয়া ধুনীয়া সুন্দৰ সুন্দৰ তালি লাগে তাকল কৰি আছে বঢ়িয়া বঢ়িয়া বঢ়িয়া। তুমি কি কৰিবা? কবিতা কবিতা আবৃত্তি কৰিবা। কবিতাটোৰ হিৰৰ নাম কি আৰু কবি কোন কৈ দিয়া আৰু প্ৰথমে তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম আয়াত ছিদ্দিকী। মই বুকলেণ্ড মিছনত স্কুলত পঢ়ো। কি নামটো ক'লা? আয়াত ছিদ্দিকী। আয়াত ছিদ্দিকী। কোন ক্লাছত পঢ়া তুমি? ইউকেজি ইউকেজি। তোমাৰ বয়স কিমান? 6 ইয়াৰ 6 ইয়াৰ্ছ। স্কুলৰ নাম? বুকলেণ্ড মিছন স্কুল। ব্ৰুকলেন মিছন মিছন স্কুল। তুমি কবিতা আবৃত্তি কৰিবা? কোৱা ডাঙৰকৈ ক'বা দেই। আমাৰ ওচৰতে মাহীজৰ ঘৰ মাহীজৰ পুতলাটোৰ হৰ এদিন জ্বৰ 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 ভাল লগা জ্বৰ হাকচু ডাক্তৰ ডাক্তৰ মাহীজেৱে ক'লে ডাক্তৰ আনিবলৈ দাদাই লৰ দিলে দৌৰ 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 টক 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 ডক্তৰৰ দুৱাৰত কৰে টক টক পুতলা ভয় খাই কপে ঠক ঠক ভয় নাই ডাক্তৰে ক'লে লাহে কৰি পুতলাক বেজী এটা দিলে আয়ৈ দৰৱ খালে গাখীৰ খালে জ্বৰ ভাল হ'ল পুতলাই হাঁহি খেলিব গ'ল। নমস্কাৰ। ইমান ধুনীয়াকৈ এটা কবিতা কৈছে। এবাৰ তালি লাগে সকলোৱে চাপৰ লাগে। বঢ়িয়া বঢ়িয়া বঢ়িয়া। আৰু মোৰ লগত আছে আৰু এগৰাকী। তুমি কি কৰিবা? প্ৰথমে তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম ৰিয়ানা শইকীয়া। মই ৪ৰ্থ শ্ৰেণীত পঢ়োঁ। মোৰ বিদ্যালয়ৰ নাম বিদ্যাজ্যোতি একাডেমী মুকালমুৱা। মোৰ দেউতাৰ নাম দিলৱাৰ হুছেইন শইকীয়া। তুমি কি কৰিবা? মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটোৰ নাম হ'ল দেওবাৰ দেওবাৰ। দেওবাৰ দেওবাৰ কি যে ভাল দিন কতয়ে কাৰো নাই বেজাৰৰ চিন লাহে ধীৰে শুই উঠা লৰালৰি নাই উঠিয়েই খেলিলোঁ নবকাজে মাই ফুটবল মাৰ্বল আৰু ক্ৰিকেট খেলি খেলি ধূলি লাগিল হললেট পেট আমলখি জলফাই ফুৰতে বিচাৰি ক'ৰবাত কেনেবাকৈ কাটে যদি ভৰি তথাপিও ভয় নাই কৰি থকা ৰং দেওবাৰ আজি নাই দেউতাৰ খং দেওবাৰ দেওবাৰ যাদু লগা দিন কতয়ে কাৰো নাই বিহাদৰ চিন। কবিতাটোৰ কবি কৰবী ডেকা হাজৰিকা। নমস্কাৰ। এই বঢ়িয়া বঢ়িয়া বঢ়িয়া। তুমি ক'ত যাব আহিছা এতিয়া? দাৰ্জিলিং। আমি যে গোটেইবিলাকে দাৰ্জিলিং যাম আজি ফুৰিবৰ কাৰণে। আমি কিয় যাম ফুৰিবৰ কাৰণে? কিয় নিব তোমালোকক? কোৱা কোৱা। তোমালোকে যে তোমালোকৰ চিত্ৰাংকন প্ৰতিযোগিতা পাতিছিলা হয়নে? তুমি কি পাইছিলা তাতে? দশম স্থান পাইছিলা। তোমাৰ নামটো কি হৈছিল? ৰিয়ানা শইকীয়া। এয়া ৰিহানা শইকীয়া দশম স্থান পাইছিলে তেওঁ চিত্ৰাংকন প্ৰতিযোগিতাত। আৰু তাৰ কাৰণে অকল ৰিহানাই নহয় যিগৰাকী ইয়াতে ছাত্ৰ ছাত্ৰী আছে যিহেতু অকল মুকালমুৱাৰ নহয় বৰক্ষেত্ৰী সমষ্টি হাজো শুৱালকুছি সমষ্টিৰ প্ৰায় 150 ছাত্ৰ ছাত্ৰীক তেওঁলোকে অধিকাংশকে পাতিছিলে কিন্তু যিখিনি পাৰফৰ্মেঞ্চ ভাল দেখুৱাইছে তেওঁলোকক আজি দাৰ্জিলিঙলৈ তেওঁলোক ফুৰাব নিব। যিহেতু প্ৰত্যেকগৰাকী অভিভাৱকৰে আৰু ছাত্ৰ ছাত্ৰীৰ তেওঁলোকে বাহিৰত ফুৰিবলৈ মন যায় বা শিক্ষামূলক ভ্ৰমণ কৰাৰ ইচ্ছা থাকে কিন্তু একাংশৰ যি আৰ্থিক অৱস্থাৰ কাৰণে বা বিভিন্ন সমস্যাৰ কাৰণে তেওঁলোকে বাহিৰত অসমৰ বাহিৰত বা বিভিন্ন স্থানত তেওঁলোকক নিবলৈ বিভিন্ন সমস্যা হয় যাৰ কাৰণে আজি একেলগে একেখন ট্ৰেইনতে প্ৰায় 2 শতাধিক ছাত্ৰ ছাত্ৰী অভিভাৱক একেলগে ৰাওনা হৈছে দাৰ্জিলিঙলৈকে লগত আমিও সহযোগ কৰিছোঁ। আমি আজিৰ দিনটোত অহাকালি আৰু পৰহি দিনা দাৰ্জিলিঙত কি কি এক্টিভিটি কৰা যায় ক'ত ক'ত আমি লৈ যাম ক'ত ক'ত তেওঁলোকক ফুৰিব কি কৰিব সকলো আমি ৰিপৰ্টাৰ এনি দৰ্শকক আমি দেখুৱাই যাম। এও ধুনীয়া এটা কবিতা গালে লগতে আৰু আমাৰ লগত আছে কেইজনীমান আমি তেওঁলোকৰ ল'ম। তুমি কি কৰিবা? তোমাৰ পৰিচয়টো দিয়া। মোৰ নাম জুনাইদ চৌধুৰী। মই ক্লাছ 6 পঢ়োঁ। মোৰ গাঁৱৰ নাম মুকালমুৱা। মই পঢ়োঁ ডিমলেণ্ড ইংলিছ স্কুলত। মোৰ দেউতাৰ নাম মৃদুল হক চৌধুৰী। গান গাবা? তুমি ইফালে চাবা কেমেৰা ফালে চবেই ইফালে আছে ন ডাঙৰকৈ গাবা যাতে চবেই সহযোগ কৰিব তোমাৰ গানটো শুনি হ'ব। 1 2 3 গো।
এখনি গাঁও বুকুৰ আপোন হিয়াতে দেখোন নতুন সপোন কোনে জুমি চাই যদি দাপোন ফুলৰ পাতৰ হাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন এখনি গাঁও বুকুৰ আপোন হিয়াতে দেখোন নতুন সপোন কোনে জুমি চাই যদি দাপোন ফুলৰ পাতৰ হাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন হৌলি বাঁহত বগলী নাচিছে ফুলকৈ কহুৱা হালিছে হৌলি বাঁহত বগলী নাচিছে আল ফুলকৈ কহুৱা হালিছে মুখে মুখে হাঁহি দেখোন মুখে মুখে হাঁহি দেখোন ফুলৰ পাতৰ হাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন এখনি গাঁও বুকুৰ আপোন হিয়াতে দেখোন নতুন সপোন কোনে জুমি চাই যদি দাপোন ফুলৰ পাতৰ হাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন সৰু বনাই এই গাঁৱত কুমলি উলাহতে হওঁ উদুলি মুদুলি সৰু বনাই এই গাঁৱত কুমলি উলাহতে হওঁ উদুলি মুদুলি চেনেহৰে বান্ধন চেনেহৰে বান্ধন ফুলৰ পাতৰ হাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন এখনি গাঁও বুকুৰ আপোন হিয়াতে দেখোন নতুন সপোন কোনে জুমি চাই যদি দাপোন ফুলৰ পাতৰ হাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন সুন্দৰ আমি য'তে নাথাকক কিয় অসম বা ভাৰতৰ বা পৃথিৱীৰ য'তে নাথাকক কিয় কিন্তু আমাৰ নিজৰ গাঁওখন সদায় বুকুৰ আপোন তো সুন্দৰ গান গালে ধুনীয়া চৌধুৰীয়ে ইয়াৰে পিছত কোনে কৰিবা তুমি কৰিবা তুমি কি কৰিবা লাজ কৰিব নালাগে আমি চবেই একেলগে গাম একেলগে কৰিম গান গাবা কবিতা কৰিবা না ড্ৰামা এককীয়া নাট কৰিবা নকৰা পিছত তুমি ভাবি থাকা কোনটো কৰিবা আমি লাষ্টত ল'ম হ'ব তুমি একা মোৰ ওচৰত আহা কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী বৰ্ণিল জিতু মহন্ত মই ৪ৰ্থ শ্ৰেণীত পঢ়োঁ মোৰ বিদ্যালয়ৰ নাম হলি এঞ্জেলছ ইংলিছ স্কুল মই এটি কবিতা আবৃত্তি কৰিব ওলাইছোঁ কবিতাটোৰ নাম হৈছে লঘোণ একোকে নাখাওঁ আজি একেবাৰে ভোক নাই আছে যদি আধাহেৰ চিৰা দিবা ভাল চাই দৈ মোক নালাগে গাখীৰৰ সৰ পালে খেজুৰৰ গুড় নেকি লৈ আহা এইফালে নাই যদি মালভোগ জাহাজী কলকে আন আৰু একো নালাগে এয়ে হ'ব জলপান আজি যদি অহা নাই ভীমসিং পালোৱান তাৰ বাবে ভাজি থোৱা দুটামান আলু আন পাপৰ আছিল বোলে আঙঠা ঠেকচন আচাৰো ওলাব পাৰে বিচাৰিলে চোক কোন ৰৌ মাছ ভজা আছে তাৰ দুচকলতে এয়ে হ'ব লঘোণত আৰু একো নালাগে ধন্যবাদ নমস্কাৰ মোৰ নাম আলবিলা খানুম মই গুৱাহাটী কাহিলীপাৰাৰ মই নৱম শ্ৰেণীৰ ছাত্ৰী নৰ্থ ইষ্ট পাব্লিক স্কুলত পঢ়োঁ আজি মই মানে 14 নৱেম্বৰত আৰ্ট কম্পিটিশ্যনত দুলু আহমেদ ছাৰৰ পতা আৰ্ট কম্পিটিশ্যনটোত পাৰ্টিচিপেট কৰিম প্ৰাইজ পাই আজি এই দাৰ্জিলিঙত যোৱাৰ ট্ৰিপ পাইছোঁ আজি দাৰ্জিলিঙত যাই আছোঁ আমি একেলগে আৰু এবাৰ আন এগৰাকী কণমানে আমাৰ লগত উপস্থিত আছে তাই কি কৰিব তেওঁৰ নাম কি আমি তেওঁৰ পৰা জানিব বিচাৰিম কি নাম তোমাৰ নমস্কাৰ মোৰ নাম মাল্লিয়া নাছৰিন মই ৫ম শ্ৰেণীত পঢ়োঁ মোৰ দেউতাৰ নাম ৰুবুল আলী মই মোৰ মুকলমত ঘৰ মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ
ডাঙৰকৈ ক'বা কোৱা গান গান গাবা গান গাব মানে গান চবে গাইছে যে ভাল তাই ভাল লাগিছে চবে উৎসাহ কি আমি লগে একেলগে গান গাম কোৱা গানটোৰ নাম বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল সেই ফুলে ফুলে পখিলাই উৰিছে হালিছে একেলগে কোৱা কোৱা তোলে কোৱা সেই ফুলে ফুলে পখিলাই উৰিছে হালিছে ৰেণুৰে কোৱা কোৱা গছৰে ডালতে গাইছে কুলিয়ে গছৰে ডালতে গাইছে কুলিয়ে দূৰ দূৰণিতে জুৰিটিয়ে নাচিছে দূৰ দূৰণিতে জুৰিটিয়ে নাচিছে জিৰি 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 গৈ নিজান বননিতে কেতেকী চৰায়ে নিজান বননিতে কেতেকী চৰায়ে উৰি মাৰিছে ৰৈছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল আমি তেওঁ দেখুৱাইছোঁ তেওঁ যিহেতু ট্ৰেইনত আমাৰ হাতৰ কাগজ কলম নাই তেওঁ অকল যাত কাঠ পেঞ্চিল এডাল আছে এই পেঞ্চিলডালেৰে তেওঁ আমি খোৱা যি হেৰি আছিলে পেকেট লাঞ্চ আছিলে এই পেকেট লাঞ্চৰ কাভাৰত তেওঁ কৰিব চাওঁ আমি কেনেকুৱা হয় তেওঁৰ আৰ্টটো কৰা আমাকে কি দিয়া আমি যে এতিয়া হৈ আছো Hey, mana tu DJ? দেখিছেনে তেওঁ এটা ধুনীয়া আৰ্ট কৰিলে লাইভ আৰ্ট যিহেতু আমি ট্ৰেইনেৰে গৈ আছোঁ এতিয়া শিলিগুৰিৰ পৰা আমি দাৰ্জিলিং যাম আৰু তেওঁ সেই ট্ৰেইনখনকে আঁকিলে হয়তো ৰাস্তাত দেখিছিলে এটা আমি এখন ব্ৰিজৰ ওপৰেদি ট্ৰেইনখন গৈ আছিলে আৰু তলতে নাৱৰীয়াই মাছ মাৰিছিলে সেইটো আমি আহি থাকোঁতে ৰাস্তাত দেখিছিলে চাগে তেওঁ মনলৈ আহিলে কথাটো আৰু তেওঁ আঁকিছে হয়নে কথাটো হয় কি আঁকিছে তুমি এবাৰ কোৱা তোমাৰ ফালৰ পৰা তো মানে আমালোকে আহিলে সেই কি আছিলতো কি বিল আছে দীপৰ বিল মই ইয়াতে দেখিলোঁ তাতে এজন মাছমৰীয়াই মাছ মাৰি আছিল আৰু আমাৰ ট্ৰেইনখন যাই আছিল একজেক্টলি মই এই কথাটো ক'ব বিচাৰিছিলোঁ কিন্তু তেওঁৰ পৰা জানিলোঁ যিহেতু পিছফালে দেখিছে যিহেতু আমাৰ দীপৰ বিলৰ সন্মুখত দীপৰ বিল আছে দীপৰ বিলৰ এটা ছাইডতে ট্ৰেইনখন যায় যিহেতু আৰু অপজিট ছাইডে যিহেতু মেঘালয়ৰ পাহাৰ আছে সেই পাহাৰমত তেওঁক দেখুৱাইছে ইয়াতে হয়নে হয় নিশ্চয়কৈ তেওঁৰ প্ৰতিভাক আমি শলাগি লৈছোঁ সকলোৱে এবাৰ হাত চাপৰি দিব লাগে কিন্তু হয় দাৰ্জিলিঙলৈ আমি গৈ আছোঁ আৰু দাৰ্জিলিং যাত্ৰাত যিহেতু আমি লগ পাম প্ৰায় 1.5 শতাধিক ছাত্ৰ ছাত্ৰীক অভিভাৱকক আৰু তেওঁলোকে যিহেতু আজি এই প্ৰথম আমি পাৰ্ট 1 হিচাপে দেখুৱাইছোঁ এই বস্তুটো যে তেওঁলোকে নিজৰ গান কবিতা আবৃত্তি আৰ্ট তেওঁলোকে কৰিলে ইয়াৰে পিছত যে আমি শিলিগুৰি আৰু দাৰ্জিলিং যোৱাৰ পিছত দাৰ্জিলিঙত আমি কি তেওঁলোকে দেখিবলৈ পায় কি তেওঁলোকে তেওঁলোকৰ যি প্ৰতিভা দেখুৱাব পাৰে বা কি তেওঁলোকে মনত আহে সেই কথা প্ৰতিটো দৃশ্য প্ৰতিটো আমি তেওঁলোকৰ মনৰ কথা আমি ৰিপৰ্টাৰ আনি দৰ্শকক দেখুৱাই যাম আৰু আপোনালোকেও এই ভিডিঅ'টো এনেকুৱাকৈ ইমানে শ্বেয়াৰ কৰক যাতে যিসকল অসমৰ শিশু আছে যিসকল প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী তেওঁলোকে যাতে নিজৰ প্ৰতিভাসমূহ কৰাৰ কাৰণে হাইলাইট কৰাৰ কাৰণে তেওঁলোকে প্ৰকাশ কৰাৰ কাৰণে যাতে তেওঁলোকে সাহস পায় তাৰ কাৰণে এই আমাৰ এই ভিডিঅ'টো আপোনালোক শ্বেয়াৰ কৰক